গুড মৰ্নিং কি খবৰ আপোনালোকৰ সকলো ভালে আছে না আজি ৰাতিপুৱাই পুৰা সাজি কাছি ওলাইছো আপোনালোকৰ ওচৰত আৰু আজি এটা স্পেশাল ঠাইলে গৈ আছো আৰু মোৰ লগত কোন যাব জানেনে অনব হাই দিয়া হাই কি খবৰ আপোনালোকৰ কি খবৰ আপোনালোকৰ মই আছো উজান বজাৰত আজি আমাৰ ঘৰৰ গুটে লেডিজ পাৰ্টি গৈ আছো উমানন্দ ইয়া উৎপাত দেখিছেনে ইফালৰ পৰা হিফাল হিফালৰ পৰা হিফাল আগতে আছিল পোৱালি এটা আগতে আছিল পোৱালি ঘৰত এটা এতিয়া পোৱালি হৈছে দুটা মানে আমাৰ সৰু বড় দাদাৰ হেৰি এজনী হৈছে বেবি গাৰ্ল এজনী হৈছে এতিয়া বৰ্তমান নাই মামা ঘৰত ফুৰিব গৈছে টিকলি আৰু আপোনালোকক জনাইছিলো মই এদিন ভিডিঅ'ৰ মাজতে কাৰণ এই জুবিনদাৰ যেতিয়া জুবিনদাৰ 23 তাৰিখে হেৰি হৈছিল ন মানে কি সমাধি ক্ষেত্ৰত হেৰি কৰিছিল তেখেতৰ শেষ বিদায় 22 তাৰিখে হৈছিল আমাৰ টিকলি মা আগতে আছিল আমাৰ এটা বেবি এতিয়া হল দুটা বেবি আগতে এটা বেবিৰ আইতাক আছিল এতিয়া দুটা বেবিৰ আইতাক হল আগতে এটা বেবি উৎপাত কৰিছিল দুটা বুৱাৰী শাশুমা দুটা লৰাৰ মা এটা জুৱাই আৰু আইতা ফ্যামিলি বাড়ি আছে কমি থাকা নাই এতিয়া আইতা আৰু মায়ে ধুনিয়াকৈ পুৰা মুকুট আৰু মণি চনি বগা ধুনিয়াকৈ কাপোৰ পিন্ধি ললে মেখেলা চাদৰ মই মানে হোৱাইটে পিন্ধিব লাগিছিল কিন্তু মানে এই শাৰীখন মোৰ নতুন শাৰী এখন লৈছিল আপোনালোকক দেখুৱাইছিলো আৰু মোৰ পিন্ধা হোৱা নাছিল পিন্ধু ভাবি কিনে না আজি ফাইনালি পিন্ধিলো আৰু মন্দিৰৰ নতুন বস্তু পিন্ধি ভাল লাগে সেইটো কাৰণে মানে এখন বেগুনিয়া কালাৰ শাৰী হয় হলেও হা যিহেতু উমানন্দ যাম মা পাৰ্বতীয়ে শাৰী পিন্ধে মানে এনে আৰু ভগৱান বিলাকে শাৰী পিন্ধে হয় নাই কওকচোন তো সেইটো কাৰণে ময়ো মানে ধুনীয়াকৈ শাৰী পিন্ধিছো আৰু এতিয়া যাব লাগে আৰু আমাৰ লগত আছে জেঠিমা জেঠিমা তুমি উমানন্দ গৈছানে আগতে নাই পোৱা মানে এইবাৰ ফাৰ্ষ্ট জেঠিমা মানে এইকেইদিন ঘূৰিয়ে আছে যোৱাকালি বৌয়ে লৈ গ'ল চিটি চেণ্টাৰ তাৰ আগদিনা আকৌ সৰু বৌহঁতৰ ঘৰত গৈছে হাজো গৈছে মানে এনেকে গৈ আছে ফুৰি আছে আৰু এই যে সম্পৰ্কবোৰ পেহী জেঠি এই সম্পৰ্কবোৰ ন আমাৰ হেৰিৰ পৰা মানে লাহে লাহে নাইকিয়া হৈ গৈ আছে কিন্তু এই সম্পৰ্কবোৰ আমি এই ৰিলেশ্যনবোৰ আমি ৰাখিব লাগে ধুনীয়াকৈ হয় নাই কওকচোন কিমান ভাল দেউতাৰ বায়েক দেউতাৰ ভনীয়া সম্পৰ্কবোৰ কিমান ভাল ইফালে আমাৰ বৌ আহিছে ধুনীয়াকৈ সাজি গৈছে বহুত ধুনীয়া লাগিছে ভাল লাগিছে আহি পালো আমি ফেন্সি বজাৰ যেটো ঘাট ফেন্সি বজাৰ ঘাট আহি পালো লাহে লাহে আহা আৰু আমাৰ 4টা মানুহৰ টিকেট লৈছে 800 টকা যোৱা আহা মিলি তথাপিও জাহাজ হিচাপে বহুত লৈছে হয় নাই জাহাজ হিচাপে বহুত লৈছে 800 মানে পাৰ পাৰসন 100 কৈ যোৱা 100 আহা 100 তথাপিও আৰু জাহাজো এইখন যে বহুত হাই ফাই তেনেকুৱাও নহয় নৰ্মেল জাহাজ এখন আৰু যাই ওপৰত মাই বহে তলত ওপৰত বহোৱা ভাল লাগিব মানে ওপৰত বেছি ভাল লাগিব ন যাব ওলাইছে দৌলগোবিন্দ যাব চাগে মই ইয়াতে কাউণ্টাৰত সুধিব যাওঁতে ক'লে যে এইখন বোলে প্ৰাইভেট হয় তো সেইটো কাৰণে টিকেট বেছি আৰু চৰকাৰী বোলে কিবা টাইমিং আছে 2 ঘণ্টা 3 ঘণ্টা মূৰে আহে তো সেইটো কাৰণে আমাক মানে এইখনতে দি দিলে গম পাইছে গভৰ্ণমেণ্ট হেৰিত যাব নিদিলে কাউণ্টাৰত ইয়াত টিকেটৰ দাম বেছি আমাক পুৰা সোমাই দিয়ে আৰু ইয়াতে চব নন আছামিজ মানুহ হয়নে আমি চব অসমীয়া মানুহ বাকী চব নন আছামিজ মানুহ আমাক মানে ইয়াতে সোমাই দিলে গম পাইছে তো এতিয়া আমাৰ চিপখন ষ্টাৰ্ট হৈছে একো নাই নাহো যে সেইটো কাৰণে আমাক মামু বনাই দিলে আনাপ কেনেকুৱা লাগিছে ভাল লাগিছে তুমি আগতে আহিছা নে নাই চিপত আহিছে আহি পালোৱে দুখন তিনিখন ভালকে ফটো নুঠোতে আহি পালোৱে মোক কৈছে ফটো তুলি থাকা কি হয় আৰু তাৰ মাজতো এখন ভাল হ'ব আৰু এয়া চাওক বহুত ৰখি আছে ইয়াতে আহি গলো চাওক 5 মিনিট লগা নাই পটককে আহি পালো এইটো ৰখুৱে আহি আছে পাই গলো আমি আমাৰ ল্যান্ডিং হৈ গল জাহাজৰ অকমান ৰখিবলগীয়া হ'ল বেলেগ জাহাজখনে মানে হেৰি কৰা নাছিল কাৰণে তো আমাৰ ঘৰ কোনখিনিত মই আপোনালোকক দেখুৱাই আছো আমাৰ যে উজান বজাৰ পাৰ্কখন বনাই আছে এইখন পাৰ্ক আৰু আমাৰ ঘৰ সেই যে জাহাজখন যে ৰখি আছে
এইখিনি মানত চাওক ইয়াৰ পৰা কি স্পষ্ট কৰি দেখা পায় আৰু আমি ৰখি থাকিবলগীয়া হৈছে ইয়াতে দলংখন ভাঙিছে মানে সিফালৰ মানুহ আহিব পাৰে নাই ইফালৰ মানুহ যাব পাৰে নাই এতিয়া কিবা এটা ব্যৱস্থা কৰি দিছে এতিয়া গৈ আছে ভাগৰ লাগি গৈছে আমি ধূপ চাকি তেল চব লৈ আহিছোঁ ঘৰৰ পৰা ইয়াত ডাইৰেক্ট যাম লাইন ধৰিম আৰু দৰ্শন কি ধুনীয়া পৰিৱেশ চাওকচোন চব হাত ভৰি ধুই ল'লোঁ ধুনীয়াকৈ পূজা হৈ গ'ল আমাৰ আজি বহুত আছে দৰ্শনাৰ্থী বহুত আছে নিগজিটো চবৰে ধুনীয়াকৈ দৰ্শন হৈ গ'ল আনা বেবি তোমাক কেনেকুৱা লাগিল মানে আজি আমাৰ ইয়াত ফাইটাৰ জেটবোৰে প্ৰেক্টিচ কৰি আছে এই গোটেই উইকটো মানে এয়াৰফ'ৰ্চ উইক হয় আৰু 9 তাৰিখে মানে ফাইনেল ডে এয়াৰফ'ৰ্চ ডে হয় 9 তাৰিখে আৰু এইকেইদিন আমাৰ লাচিত ঘাটত হ'ব ন লাচিত ঘাটত 9 তাৰিখে পূৰা আপোনালোকে চাব আহিব টাইমিংটো বাৰু মই নাজানো ভালকৈ সেইটোৱে আৰু শব্দ শুনিছেনে শব্দ শুনিছে ধুনীয়াকৈ সেৱা জনালোঁ ভগৱানক আৰু লগতে আমাৰ মৰমৰ জুবিনদাৰ কাৰণে প্ৰাৰ্থনা জনালোঁ ভগৱানৰ ওচৰত তেখেতৰ আত্মাই শান্তি পাওক আৰু ন্যায় পাওক আৰু এয়া চাওক জাহাজত অহাৰ সময়ত আমাৰ যিটো পৰিৱেশ জুবিনদাৰ গান গাই আছে এজন বিশেষভাৱে সক্ষম লোকে অহাৰ সময়ত মস্ত জগতে আমি কেব এখন বুক কৰিছিলোঁ কেবখন কিবা কেঞ্চেল হৈ গ'ল আৰু এখন কেব বুক কৰিলোঁ সেইখনো কেঞ্চেল আৰু কৰিলোঁ সেইখনো কেঞ্চেল তাৰপিছত অটো এখন আহিছোঁ আমাকতো ইমানকেইটা মানুহ নাতে জেঠীমাক ক্ষীণ মানুহৰ কাৰণে জেঠীমাক আগত বহাই দিছোঁ আৰু সেইটোকে হাঁহি ঘৰ আহি পালোঁ